নমস্কাৰ কন্টেক্সুৱেল আৰু ষ্টেট পুল শিক্ষকসকলৰ বাবে এটি গুৰুত্বপূৰ্ণ খবৰ বহুতো জল্পনা কল্পনাৰ অন্তত 30 জানুৱাৰীৰ ভিতৰত যি অপচন দিয়া কথা কোৱা হৈছিলে যে তেওঁলোকে এক্সিষ্টিং কন্টেক্সুৱেলতে থাকিব বিচাৰে নেকি এক্সিষ্টিং পে স্কেলৰ সৈতে দৰমহাৰ সৈতে নে তেওঁলোকে নতুনকৈ প্ৰপ'জ ডেট অফ জইনিঙৰ পৰা নতুন নিৰিখত দৰমহাৰ সৈতে ৰেগুলাৰ হ'ব বিচাৰে তাৰ অপচন তেওঁলোকে চিলেক্ট কৰিব সেই কথাখিনিৰ ওপৰতে 10 জানুৱাৰী 2023 তাৰিখৰ মেমো নম্বৰ মতে এখনি নিৰ্দেশনা ইতিমধ্যে প্ৰকাশ পাইছে য'ত উল্লেখ কৰিছে যে অপচনৰ মডেল ফৰ্মেট সাৰ্কুলেট কৰিব লাগে সেইসকল শিক্ষকৰ মাজত যিসকল শিক্ষকে ইনিচিয়েল স্কেল পে বেনিফিট সৈতে ৰেগুলাৰ হ'বলৈ অপচন চুজ কৰিব তেওঁলোকৰ মাজত এটা মডেল ফৰ্মেট সাৰ্কুলেট কৰিব লাগে আৰু সেই মডেল ফৰ্মেটটো 30 জানুৱাৰী ডেট ফিক্স কৰা হৈছে তেওঁলোকে MDSS 30 জানুৱাৰী 5 বজাৰ ভিতৰত MDSS তালৈ তেটো সাবমিট কৰিব লাগিব আৰু ইয়াত উল্লেখ কৰিছে যে এই 30 জানুৱাৰী 5 বজাৰ ভিতৰত যিসকল শিক্ষকে এই অপচনৰ ফৰ্মেটটো সাবমিট নকৰে তেওঁলোকৰ পুৰণা দৰমহাৰ নিৰিখত ফাইনেন্সিয়েল যি বেনিফিট পাই আছে সেইটো এক্সিষ্টিং ফাইনেন্সিয়েল বেনিফিট দি পেলাই আৰু এক্সিষ্টিং কন্টেক্সুৱেল টাৰ্ম আৰু কণ্ডিশ্যনৰ সৈতে তেওঁলোকে চাকৰিটো চলি থাকিব আৰু তেওঁলোকক পিছলৈ এই ফিক্স ডেটটোৰ পিছত তেওঁলোকৰ কোনো ধৰণৰ দৰখাস্ত বা এই মডেল ফৰ্মেট যদি তেওঁলোকে সাবমিট কৰে সেইটো গ্ৰহণ কৰা নহ'ব গতিকে খবৰটো খুবেই গুৰুত্বপূৰ্ণ আমাক কন্টেক্সুৱেল আৰু ষ্টেট পুল শিক্ষকসকলে সিদ্ধান্ত ল'বলগীয়া চিটুৱেশ্যন আহি পৰিছেহি ধন্যবাদ